গাড়ী সোমাই দিলোঁ বহুত দিনৰ কাম আছিলে কৰি লওঁ কামখিনি ব্রেকসর একদম অবস্থায় নাই হয়ে গেছে বে एकदम केलाडू किसी दिन पहाड़ में गिर जाता था अंदर एकदम नीचे এইটো খুলিলে না এইটোৰ ব্ৰেকছ নাই চাগে ন ব্ৰেকছৰ অৱস্থাই নাই গেলা কি গাড়ীৰ কামখিনি হৈ গ'ল মোৰ অলপ আৰু বাকী আছে অলপ বস্তু পোৱা নাই আহি বাকী এতিয়া গাড়ীখন ধুই লওঁ বিশ্বকৰ্মা পূজা লাগিলেই আজিয়ে বিশ্বকৰ্মা পূজাটো ধুম বাৰু এতিয়া কাম নাই বুলি ধুবলৈ আহিছোঁ আৰু গাড়ীখন বহুত দিন ধোৱা নাই পুতুকাই ধুলেই গুচি যাব এতিয়া লাইট লগাবলৈ ফিটনেছ বনাব বাকী আমি মালিকৰ লিখা বহি আছোঁ ইয়াত এখন এইটো গাড়ীৰ মালিকটোৱে এইজন कौन सब्जेक्ट এইটো মোৰ গাড়ীখন বহি আছোঁ जब काटने की औकात नहीं होता तो भौंकना भी नहीं चाहिए खतरी তো মিত্ৰ মই বৰ্তমান ওলাই আহিলোঁ লিকা বালি লোড কৰিবলৈ আৰু লোডটো আমাৰ হ'ব আজি চেন কেবেল য'ত নেকি ইয়াত নহয় টিংখাঙত পৰিব বাকী হাইৱেৰ কণ্ডিশ্যন চা ৰাস্তাটো একেবাৰে বেয়া অৰুণাচল যোৱা ৰাস্তাটো একেবাৰে বেয়া বুলি নহয় গাড়ী চলা জেগাত একচুৱেলি বেয়াটো হ'বই আৰু আমাৰ 4খন গাড়ী আগত গ'লগৈ ইহঁতি কুঁৱাৰী পাবলৈ হ'ল চাগে আৰু এখন গাড়ী সিটো সদায় লাষ্টতে থাকে আমাৰ জয়ন্ত কাই বাকী মই MS লোডটো মালটো নাই বুলি কৈছে এতিয়া মালটো পাম নাপাম লোড হওঁতে কিমান সময় লাগিব গম নাপাওঁ বাকী মাল থাকিলে সোনকালে লোড হ'ব আৰু যদি মাল নাথাকে তেতিয়াহ'লে লেট হ'ব আৰু লেট হ'লে মানে যোৱাও আমাৰ লেট হ'ব খালী কৰাও লেট হ'ব বাকী তাত গৈ গম পাম মালটো আছে নে নাই ভগাবি 60 ওপৰত নাযায় গাড়ী কিমান কৰিলে 60 তাতকৈ ওপৰত নুঠে আৰু ৰাস্তাটো ইমানে বেয়া মানে কি ক'ম ৰাস্তাটোত চলিবলৈ অসুবিধা হৈ গ'ল এইটো আছাম কুঁৱাৰী ৰাস্তাটো পকৰটো পিছফালে পকৰটো অকল জুপিয়াই থাকে খটং এতিয়া ৰাতিপুৱা বুলি মোৰটো গৰম হোৱা নাই আৰু কাৰণ মোৰটো অলপ ঠাণ্ডাই হৈ আছে বৰ্তমান ইমান কি প্ৰেছাৰ পৰা নাই বৰ্তমান বাকী ইয়াত এতিয়া দিনটো দৌৰিব লগা হ'লে মানে দিমাগ বেয়া হৈ যায় মানে গাড়ী খাটাং মাৰি থাকিব মানুহটো জুপিয়াই থাকিব আৰু ভাত খাই অহা হ'লেতো হৈ গ'ল তাত মানে কোনো অপশ্যনে নাই আৰু দিমাগটো বেয়া হৈ যায় পেট বেয়া হৈ যায়গৈ লাষ্টত এতিয়া সিহঁতি গৈ পাছে হেনো তাত মাল নাই বুলি কৈছে এতিয়া মাল নাই যদি কি কৰিম আৰু গৈ বহি থাকিব লাগিব পানী এক বটল লৈ যাওঁ নহ'লে পানী খাবলৈও দোকান নাই নদীৰ মাজত কম দোকান গাড়ী আহি লাইন পাতি আছে ইয়াত পূৰা ফকলেণ্ডটো যোৱাই নাই এতিয়া মাল চালিবলৈ ফকলেণ্ডটো সিহঁতক গাড়ী লোড দি মেলি মাল ঢালিব চালিব তাৰপিছতহে লোড হ'ব কাহ হৈ যাব মেচিনত এতিয়াহে তেল ভৰাইছে মেচিন যাব নদীত গৈ মাল লোড দি তাৰপিছতহে চালাৰ পিছতহে মাল হ'ব মাল হোৱাৰ পিছতহে
আমক লোড দিব, গাড়ী কেইখন লাগি আছে পাত্তা নাই, কি ক'ম আৰু তাত উপায় নাই। বাকী নদীৰ মাজে মাজে এইখনত মাল চালে, এইটো ওপৰকে দেখিছে নহয় ৰেম বনাই থোৱা, তাত মাল চালে। নদীৰ পৰা ক'ৰবাৰ পৰা আনিব আৰু মাল সিহঁতি। এতিয়া মাত্ৰ আহি পাইছে সি প্ৰথম গাড়ী, এইটো মাল চালিব এতিয়া, মালে নাই। বাকী গাড়ী 10খন বেছিয়ে হ'ব চাগে ৰখি আছে, 4 নম্বৰ মই, বাদ বাকী 3খন গাড়ী মোৰ, আমাৰ গাড়ী আগত। আসাম গুৱাহাটীৰ পৰা আকৌ অৰুণাচলত সোমালোঁ, এতিয়া অৰুণাচল গুৱাহাটীত। বাকী গাড়ীবোৰ 4খন গাড়ী আগত লাইন পাতি গৈ আছে। পিছত মই এখন কি হিলিছে বে, মালটো একচুৱেলি হ'ল কি আসাম গুৱাহাটীত নচলা মালটো যে বোকা বোকা মাটি মাটি আহিলে, সেইকাৰণে মানে এতিয়া ইয়াত আহিলোঁ। তাত বোকা মাল লৈ গ'লে আকৌ ৰিজাৰ্ভ কৰি দিব, 6খন গাড়ী ৰিজাৰ্ভ কৰি দিলে কাম হৈ যাব, সেইবুলি এতিয়া অৰুণাচল গুৱাহাটীত সোমালোঁ আমি। কি আমাৰ এখন গাড়ী লোড হৈ গ'ল ইয়াত অৰুণাচল গুৱাহাটীত, মাল ষ্টক আছিলে সিহঁতৰ। 2 নম্বৰ গাড়ী লোড দি আছে পুতুকাইক, সেইজনৰ লোড দি আছে বৰ্তমান। বাকী ৰক্তিম ভাও আছেই, গাড়ী এখন জন্তকাই মোক অভাতে কৰিলে, আৰু মই বৰ্তমান লোড হোৱা নাই, লোড হ'ব লাহে লাহে হ'ব। লং ট্ৰিপ আছেতো, গোটেইকেইটা একেলগতে যাব লাগিব। তো ফাইনেলি আমি লোড কৰি আহি পালোহি কোলাজান পাম আৰু। বাকী এতিয়া বাদ বাকী গাড়ী 4খন গাড়ী লোড কৰি গুচি গ'ল, সিহঁতি কোলাজানত আছে, টায়াৰ না কি বনাই আছে বুলি খবৰ দিছিলে। মোৰ গাড়ীত এখন স্পেয়াৰ টায়াৰ লাগি আছে, মানে এখন স্পেয়াৰ টায়াৰটো বনাব নোৱাৰে, বেয়া টায়াৰটো এনেই লগাই থৈ দিছোঁ। খুলিম বুলি ভাবোঁ, খুলিব পাহৰিয়ে যাওঁ, আৰু যিহে ডিউটি আমাৰ, অলপ সময় ক'ৰবাত ৰখিম বুলি ক'লেও ৰখিব নোৱাৰোঁ। খোলা নাই এটা, আৰু এতিয়া আকৌ কৈ আছে তই বেয়া টায়াৰখন কেলৈ লৈ থৈ দিছে, সময় নিদিয়ে খুলি থৈ দিবলৈ বা ল'বলৈ, আকৌ এতিয়া বেয়া টায়াৰটো কেলৈ খুলি থৈ দিয়া নাই। বাকী এইবোৰ বাদ দিয়ক, এতিয়া গৈ থাকোঁ লাহে লাহে। আজি বতৰটো ধুনীয়া হৈছে, ইমান ৰ'দটো ইমান দিয়া নাই, তাপটো। তাৰপিছত বৰষুণ দিয়া লিখা কৰি আছে বতৰটো। আৰু বৰ্তমান 4 লাইন হৈ গ'ল। বাদ বাকী ইয়াতকৈ আৰু 500 মিটাৰমান পিছত মানে ৰাস্তাটো বনোৱাই নাই, একেবাৰে মানে ক'বই নচলে, মানে এনেকুৱা বেয়া হৈ আছে। আহি পালোঁ বগীবিল। বৰ্তমান গাড়ী আমি 3খন, এখন গাড়ী এখন আছে এইখন, বাকী 3খন গাড়ী আৰু গ'ল আগত। সিহঁতি চাগে বগীবিল পাৰ কৰিলে চাগে ব্ৰিজখন, আৰু বৰষুণ চিপচিপকৈ দি আছে, ৱেফাৰটো চলাই থৈ দিছোঁ মই। বাকী আৰু বহুত ডোখৰ যাব আছেই, কি নাম জেগাটোৰ নাম আছিলে, টিংখাং নে কিবা এটা জেগাৰ নাম আছিলে। আৰু বতৰটো আজি খুব ধুনীয়া, চিপচিপকৈ বৰষুণো দিছে। বাকী গৈ থাকোঁ এনে লাহে লাহে টুককে, আৰু মাল খালী কৰাৰ জেগাত গৈ মাল খালী কৰোঁ। তো গাইজ লেংৰিৰ পৰা আমি সোমালোঁ বাই চাইডে, এতিয়া গাঁৱলীয়া ৰোড এইটো, গৈ আছোঁ আৰু ধীৰে ধীৰে। মাল পেলা জেগাখিনি বৰ্তমান আহি পাবলৈ হ'লোঁ। বৰ্তমান মই এতিয়া বেছি দূৰ নাই আৰু, ইয়াৰ পৰা ধৰ আৰু 2-3 কিলোমিটাৰমান আছে চাগে মেইন ৰোড ওলাবলৈ। মেইন ৰোড ওলোৱাৰ পিছত তাৰপৰা 1 কিলোমিটাৰমান আছে আৰু কোম্পানীটোত। আমি একচুৱেলি কোম্পানীটোত মাল পেলাব গৈ আছোঁ বৰ্তমান, আৰু জন্তকা পকৰে আহি আছে।
আৰু ৰাস্তাটো এনেকুৱা ৰাস্তা মানে কেপ চাইড ৰাস্তাটো এটা চাইডৰ কেপ চাইড হৈ আছে ডাউন হৈ আছে ৰাইট চাইডে এতিয়া ৰাইট চাইডে কেপ চাইড হৈ আছে বুলি মোক এনেকুৱা লাগি আছে মানে টায়াৰটো মোৰ ৰাইট চাইডে টায়াৰটো মানে পামচাৰ হৈ গ'ল নেকি গোটেই সোপা কেপ চাইড হৈ গৈ আছে মানে মোৰ এটা পকৰৰ এইটো কাপিলাটোও অলপ বিষাই গ'ল ৰাইট চাইডে কেপ চাইড হৈ আছে ন মানুহটো হৈ আছে গাড়ীখনো হৈ আছে আগৰ গাড়ীবোৰ গৈ আছে আগে আগে এইখন দেখিব পাইছে চাগে ৰাস্তাটো এনেকৈ জুপিয়াই থাকে এনেকৈ চাই থাকক তাৰমানে এইবোৰ মাটিবোৰ কেনেকুৱা পাব্লিক টাইপৰ মাটিটো ৰাস্তাবোৰ কেতিয়াও মানে নবহে ইয়াত আৰু জেগাডোখৰ নাম ইয়াত আছিলে কি টিংৰাই নহয় কিবা এটা জেগাৰ নাম কৈছিলে পাহৰি থাকিলোঁ বাকী যোনে যোনে জেগাখিনি চিনি পায় ভুলেতো যদি ভুলত কিবাকৈ যদি ভুলত যদি গৈ পায় নহয় তোমালোকৰ তাত ভিডিঅ'টো কমেণ্টত জনাই দিব জেগাডোখৰ নাম আৰু পিছত কি কয় এইটো ৰাস্তাটো হ'ল চিনি নাপাবও পাৰ কৈ দিছোঁ মই এইটো লেঙেৰি হৈ মানে কি কয় ডিব্ৰুগড়ৰ পৰা আহিলে লেঙেৰি হৈ লেফ্ট চাইডে সোমাই দিছোঁ আমি লেঙেৰিৰ পৰা লেফ্ট চাইডে সোমাই দিছোঁ এতিয়া মেইন ৰোড ওলাম এতিয়া বজাৰ এডোখৰ আছে বজাৰটোত মানে ডাইৰেক্ট মেইন ৰোড ওলাব বজাৰটো সৰু মোৰ দোকান চোকান আছে আৰু 8-9খন দোকান কিবা এটা আছে আৰু মোৰ তো গাইজ আমি এতিয়া বৰ্তমান মেইন ৰোড ওলাই গ'লোঁ অলপ আছে আৰু মই ভাবিছিলোঁ 2-3 কিলোমিটাৰ হ'ব মই এতিয়া ভাবি আছিলোঁ নহয় বহুত আছে 4-5 কিলোমিটাৰমান আছে আৰু যাব লাগিব তো ফাইনেলি বজাৰখন আহিয়ে পালোঁ আৰু 3 কিলোমিটাৰ বুলি 5-6 কিলোমিটাৰমান আহিলোঁ চাগে এয়াই হয় বজাৰখন তিনিআলিখন এইটো মেইন ৰোড ওলালে এতিয়া বৰ্তমান বজাৰো লাগিছে চাগে ইয়াত গাঁৱলীয়া ৰাস্তাত সেইখিনি সোমাব অলপ বেয়া ঠেকমেক ৰাস্তাত সৰু গাড়ীবোৰ অলপো আইডিয়া নাথাকে জেগা কিমান লাগে নালাগে ৰাস্তাত গাড়ী ৰখাই থৈ দিব তাৰপিছত আমাৰ ওলাবলৈ অসুবিধা হয় আকৌ লাগি যোৱাৰ পিছতো দুখটো আমাকে দিব সেইটোৱে জীৱন ড্ৰাইভাৰৰ বাকী একো নাই ঘৰতে চব আছে অকল ৰেচপেক্টটো নাই মাল খালী কৰা জেগাখিনিতো আহি পালোঁ সিহঁতি সোমালেগৈ ইয়াতে আছে মাল খালী কৰা ইয়াত এইটোত নীলাকে এইটো স্কুল নহয় আগত আছে बाकी हम लोग माल खाली कर लेते हैं ये जगह का नाम किसको मालूम है कमेंट में ज़रूर बताना अगर गलती से आप लोगों का पास गया होगा तो मेरा वीडियो कमेंट करना कमेंट में बताना और कैसा लगा वो भी बताना साथ में लाइक शेयर सब्सक्राइब कर देना बाकी मिलते हैं नेक्स्ट ब्लॉग में तब तक के लिए बाय बाय চাগে খালী হৈয়ে গ'ল দুখনমান লাইন পাতি আছে আমাৰ গাড়ী আছে বেলেগৰ গাড়ী আছে নেকি আৰু এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আৰু এটা সেইটো কোনোবা এটা আহিছিলে আৰু মুঠতে বেলেগ গাড়ী এইখনে হয় নেকি নহয় এখন আমাৰ হয় 4298 আমাৰ হয় এইটো গাড়ী পামচাৰ হ'ল নি তো ৰাইজ মাল চাল খালী হৈ গ'ল গোটেইকেইটা মুখে ফচাই থৈ গ'ল লাষ্টত এইখন চাইন মৰাই ল'ব লাগে মাল পেলাৱা প্ৰুফ এটা শ্লিপ তো মোক মাৰিব মৰাই লৈ আহিব ক'লে গোটেই সোপা পলালে কোনো নাই আগত নাই পিছতো নাই আৰু মকটেলটো যোনে চাইন কৰে সেই মকটেলটো কেলা চাইন কৰোঁতে টাইমটো লগাই দিলে মোক লিলিমা কৰি আছে এইবোৰ আৰু কি কৰিবি উপায় নাই একো ক'বও নোৱাৰোঁ চাইনটো ল'বই লাগিব बात बाकी मेरा गुरुजी का टायर पंचर हो गया ये टर्निंग में इसलिए वो लोग तो चला गया उसका साथ साथ जो भी था दोस्त मेरा साथ में वो सब चला गया বাকী লগ পাম আৰু এটা নতুন ব্লগত তেতিয়ালৈকে আপোনালোকক মই বিদায় দিলোঁ
ভিডিঅ'টো কেনে লাগে কমেণ্টত জনাবা আৰু এইটো জেগাটো কোনোবা ইয়াৰে হয় যদি তেতিয়াহ'লে কমেণ্টত জনাবাচোন জেগাখিনিৰ নামটো কি বাকী চেনেলটোক ছাবস্ক্ৰাইব কৰা যদি ভাল লাগে লগ পাম আকৌ একবাৰ নতুন কাহিনীৰ লগত বাকী এখন গাড়ীৰ লগতে লগ পাম বাৰু এখন গাড়ী এৰি নিদিওঁ পটককৈ কিন্তু কাহিনীটো নতুন হ'ব টাটা